ফল খালে আপোনাৰ শৰীৰ সুস্থ হৈ থাকে অথবা কি ফলে আপোনাক ৰোগৰ পৰা ৰক্ষা কৰে। আজিকালি বজাৰত বিভিন্ন ফল-মূল আমি লক্ষ্য কৰোঁ, কিন্তু আমি নাজানো কোনবিধ ফল আমাৰ বাবে উপকাৰী। আমি সকলোৱে জানো যে আজিকালি প্ৰতিটো বস্তুতে বৈজ্ঞানিক সাৰ প্ৰয়োগ কৰা হয়, যাৰ ফলত আমি সেইবোৰ গ্ৰহণ কৰিলে আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। কিন্তু এনে কিছুমান ফল আছে যিবোৰ মানুহৰ ঘৰৰ বাৰীত সহজতে উপলব্ধ আৰু তাত কোনো ধৰণৰ বৈজ্ঞানিক সাৰ প্ৰয়োগ কৰা নহয়, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ক্ষতি নহয়। আজি আমি আপোনালোকক এই প্ৰতিবেদনত এনে এবিধ ফলৰ বিষয়ে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনালোকে বাৰু কাজি নেমু খায়নে? যদি খায় তেন্তে আপোনালোকে হয়তো কাজি নেমুৰ উপকাৰিতাসমূহ জানে, আৰু যদি নাজানে তেন্তে ভিডিঅ'টো শেষলৈ চাওক। কাজি নেমু হ'ল এবিধ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল, আৰু এই কাজি নেমুক জাতীয় ফল হিচাপেও ঘোষণা কৰা হৈছে। লগতে কাজি নেমুৱে GI টেগো লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন প্ৰান্তত এই কাজি নেমুৰ খেতি দেখিবলৈ পোৱা যায়। এই কাজি নেমু ভিটামিন C গুণে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মেদবহুলতা কোনো ৰোগ নহয়, কিন্তু এই মেদবহুলতাই বহু ৰোগক আমন্ত্ৰণ দিব পাৰে। গতিকে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানীত নেমুৰ ৰস মিহলাই খালে মেদবহুলতা অৰ্থাৎ চৰ্বিৰ পৰা পৰিত্ৰাণ পাব পাৰি। নেমুৰ দ্বাৰা সৌন্দৰ্য চৰ্চা কৰিব পৰা যায়। আজিকালি বজাৰত বহুতো এনাৰ্জি ড্ৰিংক পোৱা যায়, যিবোৰত বহুতো কেমিকেল জড়িত হৈ থাকে। কিন্তু গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহে তেনেবোৰ এনাৰ্জি ড্ৰিংক গ্ৰহণ কৰা দেখা যায়। কিন্তু যদি আমি সেয়া নকৰি আমি ঘৰতে নিজে নেমু কিনি আনি চৰ্বত বনাই খাওঁ, তেন্তে আমি নিজকে বেমাৰৰ পৰা বহু আঁতৰত ৰাখিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, এনিটাইম 24। কি ফল খালে আপোনাৰ শৰীৰ সুস্থ হৈ থাকে অথবা কি ফলে আপোনাক ৰোগৰ পৰা ৰক্ষা কৰে। আজিকালি বজাৰত বিভিন্ন ফল-মূল আমি লক্ষ্য কৰোঁ, কিন্তু আমি নাজানো কোনবিধ ফল আমাৰ বাবে উপকাৰী। আমি সকলোৱে জানো যে আজিকালি প্ৰতিটো বস্তুতে বৈজ্ঞানিক সাৰ প্ৰয়োগ কৰা হয়, যাৰ ফলত আমি সেইবোৰ গ্ৰহণ কৰিলে আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। কিন্তু এনে কিছুমান ফল আছে যিবোৰ মানুহৰ ঘৰৰ বাৰীত সহজতে উপলব্ধ আৰু তাত কোনো ধৰণৰ বৈজ্ঞানিক সাৰ প্ৰয়োগ কৰা নহয়, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ক্ষতি নহয়। আজি আমি আপোনালোকক এই প্ৰতিবেদনত এনে এবিধ ফলৰ বিষয়ে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনালোকে বাৰু কাজি নেমু খায়নে? যদি খায় তেন্তে আপোনালোকে হয়তো কাজি নেমুৰ উপকাৰিতাসমূহ জানে, আৰু যদি নাজানে তেন্তে ভিডিঅ'টো শেষলৈ চাওক। কাজি নেমু হ'ল এবিধ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল, আৰু এই কাজি নেমুক জাতীয় ফল হিচাপেও ঘোষণা কৰা হৈছে। লগতে কাজি নেমুৱে GI টেগো লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন প্ৰান্তত এই কাজি নেমুৰ খেতি দেখিবলৈ পোৱা যায়। এই কাজি নেমু ভিটামিন C গুণে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মেদবহুলতা কোনো ৰোগ নহয়, কিন্তু এই মেদবহুলতাই বহু ৰোগক আমন্ত্ৰণ দিব পাৰে। গতিকে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানীত নেমুৰ ৰস মিহলাই খালে মেদবহুলতা অৰ্থাৎ চৰ্বিৰ পৰা পৰিত্ৰাণ পাব পাৰি। নেমুৰ দ্বাৰা সৌন্দৰ্য চৰ্চা কৰিব পৰা যায়। আজিকালি বজাৰত বহুতো এনাৰ্জি ড্ৰিংক পোৱা যায়, যিবোৰত বহুতো কেমিকেল জড়িত হৈ থাকে। কিন্তু গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহে তেনেবোৰ এনাৰ্জি ড্ৰিংক গ্ৰহণ কৰা দেখা যায়। কিন্তু যদি আমি সেয়া নকৰি আমি ঘৰতে নিজে নেমু কিনি আনি চৰ্বত বনাই খাওঁ, তেন্তে আমি নিজকে বেমাৰৰ পৰা বহু আঁতৰত ৰাখিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, এনিটাইম 24।